তেখেতৰ গীতসমূহ হওক বা তেখেতৰ যিখিনি ৰচনাৱলী সেইখিনি আমাৰ অসমীয়াৰ হাড়ে হিমজুৱে আচলতে জীয়াই আছে আৰু ডক্টৰ হাজৰিকাদেৱৰ সৃষ্টিসমূহত আমি প্ৰতিটো বিষয়ৰে আমি দেখা পাওঁ সৃষ্টি দেখা পাওঁ অকল অসম বুলিয়ে নকওঁ সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বৰে একতা আৰু ভাতৃত্ববোধৰ বিষয়ে তেখেতৰ গীতসমূহত পোৱা যায় অসম চৰকাৰে তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে যিখিনি পদক্ষেপ লৈছে তেখেতৰ সৃষ্টিসমূহক মানুহৰ মাজত বিলাই দিয়া অকল অসম বুলিয়ে নহয় সমগ্ৰ ভাৰতবাসী তথা বিশ্ববাসীৰ ওচৰলৈ লৈ যোৱাৰ সেয়া এক অতিশয় আদৰণীয় পদক্ষেপ আৰু এই সম্পৰ্কে এই যি গীতসমূহ যি গোৱা হৈছে তাৰে শিল্পীসকলৰ ভিতৰত ময়ো এগৰাকী শিল্পী গতিকে মই অতিশয় গৌৰৱান্বিত শিল্পী হিচাপে আপুনি ভূপেন দাৰ গীত এটি গাই দিয়ক হয় মই ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি গাব বিচাৰিছোকে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে নমস্কাৰ মই মানসজ্যোতি শৰ্মা মোৰ ঘৰ তেজপুৰ জামুগুৰি হাটত আৰু মই বৰ্তমান গুৱাহাটীতে থাকোঁ আচলতে ডক্টৰ ভূপেন হাজৰিকা সংগীত সূৰ্য তেখেত আৰু তেখেতৰ যি জন্ম শতবাৰ্ষিকী এই শতবাৰ্ষিকীত অসম চৰকাৰে যি পদক্ষেপ লৈছে সেই পদক্ষেপৰ শলাগ লৈছোঁ লগতে ডক্টৰ ভূপেন হাজৰিকাৰ গীত সমগ্ৰৰ বিষয়ে সমগ্ৰ ৰাজ্যই জনাৰ লগতে বিশ্বই জানে আৰু তেখেতৰ সৃষ্টিৰাজিয়ে আমাক সদায় অনুপ্ৰাণিত কৰে আৰু এষাৰ কথাও মাজে মাজে আমি শুনিবলৈ পাওঁ যে নৱপ্ৰজন্মই ডক্টৰ ভূপেন হাজৰিকাৰ গীতক আদৰি নলয় বা গীত তেওঁলোকে নাগায় কিন্তু মই সেইটো কথা অনুভৱ নকৰোঁ কাৰণ ডক্টৰ ভূপেন হাজৰিকাৰ গীত সমগ্ৰক লৈ বহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ছিজন অনুষ্ঠিত হয় গতিকে তেওঁলোকে নৱপ্ৰজন্মৰ সেইসকল শিল্পীয়ে তেওঁৰ গীতসমূহ জীয়াই ৰাখিছে আৰু সেইটোও মই বিশ্বাস কৰোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ কথা কি ক'ম মই সৰুৰে পৰা যেতিয়া তেখেতৰ ভক্ত হ'বলৈ ল'লোঁ ভক্ত বুলিয়ে কৈছোঁ আৰু তেখেতক ভাল পাবলৈ ল'লোঁ তাৰ আঁৰত বহুতে মোক হাঁহিছিলেও যে ভূপেন হাজৰিকাৰ গান বা এনেকুৱা ধৰণে হাঁহিছিলে কিন্তু সেই কথা নহয় আৰু আজিৰ তাৰিখত ডক্টৰ ভূপেন হাজৰিকাৰ যি তেখেতৰ গাম্ভীৰ্যতা সেই গাম্ভীৰ্যতা দিনক দিনে বাঢ়ি গৈ আছে আৰু নৱপ্ৰজন্মই সেইখিনি আদৰি লৈছে তেখেতৰ খুহুতীয়া কথাবোৰ মই খুব ভাল পাওঁ তেখেতৰ আগৰ যিসমূহ ভিডিঅ' আছে ইউটিউবত হওক তেখেতৰ সেই বস্তুবিলাক চাই মই খুব ভাল পাওঁ তাৰে এটা মোৰ কাহিনী মোৰ খুব মনত পৰিছে এতিয়া যে তেওঁ নিউয়ৰ্কৰ এখন চিৰিয়াখানাত যেতিয়া গৈছিল চিৰিয়াখানাত গৈ পেলাই তেওঁ অসমৰ মানুহ তাত কোনো নাই কাক লগ পাব কি কৰিব কিন্তু তাত গৈ পেলাই আমাৰ যি গড়টোৰ লগত তেওঁ কথা পাতিছিল লগত আৰু এগৰাকী বন্ধু গৈছিল কলিকতাৰ বন্ধু এজন গৈছিল মই নামটো পাহৰিছোঁ তেওঁ গৈ পেলাই সেই গড়টোৰ লগত কথা পাতিছিল তো সেই বস্তুবিলাক ভাল লাগে খুহুতীয়া কথাৰে আৰু তেওঁ প্ৰত্যেকটো ভাষাত গীত গাইছে অকল বোলে আপুনি অলপ কৈ দিব পাৰিব নেকি গড়টোৱে তেওঁৰ ফালে চাই আছে তেতিয়া ভূপেন দাই কৈছিলে কি তই মোক পাহৰিলি হেৰি ভূপেন দাই কৈছিলে হেৰি কি হ'ল তয়ো বিদেশী হলি তই মোক পাহৰি গ'লি নিচিনা হ'লি তোৰ ঘৰ ইপাৰে মাজতে নৈখন এনেধৰণে কৈছিল তেওঁ খুহুতীয়াভাৱে আৰু কাজিৰঙা তোৰ ঘৰখন মোৰ তেজপুৰত তেনেকৈ কৈছিল আৰু সেই বস্তুবিলাক ভাল লাগে তেওঁৰ আৰু সেই প্ৰত্যেকটো ভাষাত তেওঁ গীত গাইছেতো অকল আপুনি এটি তাহানিৰ গীত বুলি গীত কিছুমান আমাৰ বৰ্তমান ৰেডিঅ'টো প্ৰচাৰ হৈ আছে তাহানিৰ গীতৰ ভিতৰত ভূপেন দাই এটা পুৰণি গীত গাই শুনাব নেকি তেখেতৰ মই গীতটো যেতিয়া মই বহু গীতেই আছে তেখেতৰ তথাপিও মই যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাওঁ তেখেতৰ সেই মহাবাহু ব্ৰহ্মপুত্ৰ গীতটি মনত পৰে খুব সুন্দৰ গীত সেইটোকে অকণমান গাই দিছোঁ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ শত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ থেংক ইউ খুবেই সুন্দৰ ধন্যবাদ আৰু তেখেতৰ যিটো গীতৰ মাজত যিটো কঁপনি কম্পন
সেই বস্তুটো আমি শিকাৰ বহুত প্ৰয়োজন আছে আৰু নৱপ্ৰজন্মও সেইখিনি শিকিব মোৰ সেইটো বিশ্বাস আছে ধন্যবাদ হয় নমস্কাৰ মোৰ নাম বাহাৰুল লৱন আৰু মোৰ ঘৰ গুৱাহাটী চানমাৰীত তো আমাৰ শ্ৰদ্ধাৰ ভূপেন দা শতবাৰ্ষিকী আমি উদযাপন কৰিব লৈছোঁ আমাৰ অসম চৰকাৰৰ পৰা খুব উলহ মালহেৰে গতিকে এই চেগতে মানে খুব সুন্দৰকৈ গোটেইখিনি বস্তু আয়োজন হৈছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক যে এইখিনি পদক্ষেপ লোৱাৰ বাবে কাৰণ ভূপেন দাক নতুনকৈ চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ তেখেত বিশ্ববৰেণ্য ব্যক্তি গতিকে তাৰ উপৰিও আৰু যাতে সকলোৱে ভালদৰে জানে বা তেখেতৰ যিখিনি সৃষ্টি সেই সৃষ্টিখিনিক যাতে সকলোৱে প্ৰেক্টিছ কৰে বা আগবঢ়াই লৈ যায় গতিকে সেইটো কাৰণে এইবোৰ পদক্ষেপ লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ভূপেন দাৰ যিখিনি মেছেজ অকল গীত মাত বুলিয়ে নহয় তেখেতৰ যিখিনি সামাজিক মেছেজ বা বাৰ্তা সেই বস্তুখিনি আমি মানিব লাগিব বা হৃদয়ংগম কৰিব লাগিব যে আমি যেনেকৈ মিলা প্ৰীতিৰে থাকিব লাগে সকলোৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী যাতে আমি একেলগে ভালদৰে চলিব পাৰোঁ ভাই ভনীৰ দৰে গতিকে সেই বস্তুখিনি আমি মনৰ পৰা মানিব লাগিব আৰু সেই বস্তুখিনি আমি আগুৱাই লৈ যাব লাগিব আপুনি ভূপেন দাৰ এটা গীত গাই শুনাওক ঠিক নিশ্চয় ভূপেন দাৰ অকণমান খুব সুন্দৰ গীত আমাৰ অসমক লৈ পেলাই অসম আমাৰ ৰূপহী গুণৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমীয়াৰ ৰূপহী গুণৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি গোটেই জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি ও চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে এইটো সকলোৱে জানে আচলতে ভূপেন হাজৰিকা আমাৰ বাবে কি এতিয়া ক'বলৈ গ'লে ভূপেন হাজৰিকা আমাৰ বাবে অসমীয়া জাতিৰ কাৰণে এটা প্ৰতিষ্ঠান এটা শিক্ষাৰ এটা প্ৰতিষ্ঠান আমি তেখেতৰ পৰা বহুত শিকিবলগীয়া আছে তেখেতৰ হয় হয় তেখেতৰ গানেই হওক তেখেতৰ কবিতাই হওক আমাক সদায় উদ্বুদ্ধ কৰি আহিছে আমাক অনুপ্ৰাণিত কৰি আহিছে আমাক সাহস যোগাই আহিছে জাতিৰ বাবে কিবা কৰিবলৈ মানুহৰ কাৰণে কিবা কৰিবলৈ ভাল ভাল কথা চিন্তা কৰিবলৈ কিবা সৃষ্টি কৰিবলৈ তেখেতে সদায় আমাক অনুপ্ৰেৰণা যোগাই আহিছে যোগাই আহিব আৰু তেনেকৈ তেখেত আমাৰ মাজত অমৰ হৈ থাকিব অসমীয়া জাতি ধন্যবাদ এই ভূপেন দা যিহেতু এগৰাকী কালজয়ী গীতিকাৰ বিশ্ববৰেণ্য ব্যক্তি তেওঁৰ দুফাকি গীত হয় নিশ্চয় আমি যিহেতু এতিয়া এটা সাংস্কৃতিক গ্ৰুপ আমিও সুখী হৈছোঁ তেখেতৰ জন্ম শতবৰ্ষীৰ কাৰণে আমিও অংশীদাৰ হৈ কিবা এটা তেখেতৰ কাৰণে কৰিব পাৰিছোঁ আমি সকলোৱে মিলি এটা গানকে গাওঁ নিশ্চয় নিশ্চয় ঠিক আছে দিয়া এই আহ আহ উলায়া হাজাৰ জনতা আহ আহ উলায়া উহৰানুতাত ৰাৱণে দেখতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যায় সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে তোৰা কাকতি ফৰিং নাখুগৈয়া ও আহ আহ উলায়া সজাগ জনতা আহ আহ উলায়া উহৰানুতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ হনুৱালি পূজাৰী
দিলি খুলি দুয়ার হনুমালি পূজারি ও পূজারি ও সুন্দর পূজারি